হৰাই সফুৰাৰে ৰাইজে স্মাৰ্ট মিটাৰ গতালে APDCLক হৰাই কলপাতেৰে সজাই অসমীয়া পৰম্পৰা অনুসৰণ কৰি APDCLৰ বিষয়ববীয়াৰ হাতত তুলি দিলে স্মাৰ্ট মিটাৰ ডিমত ঘৰৰ বেৰৰ পৰা ৰাইজে খুলি পেলালে স্মাৰ্ট মিটাৰ আৰু APDCLৰ কাৰ্যালয়ৰ বাহিৰত এনেদৰে মাটিত দমাই থলে মিটাৰ হ'ব বৰ্ধিত বিদ্যুতৰ বিলে জলাকলা খুৱাইছে ৰাইজক আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ স্মাৰ্ট মিটাৰসমূহ খুলি ৰাইজে গতাই দিব বিচাৰিছিল ৰজাখৰিয়াল কিন্তু চৰকাৰৰ বিষয়ববীয়াই গ্ৰহণ নকৰিলে মিটাৰসমূহ তাৰ পিছত ক্ষুভিত ৰাইজে হৰাই আগবঢ়াই এনেদৰে কাৰ্যালয়ৰ বাহিৰত থৈ দিয়েহি মিটাৰসমূহ ইয়াৰ আগৰ কাৰ্যসূচীত আমি জনাই দিছিলোঁ যে ডিমু APDCL কাৰ্যালয় বিষয়া কৰ্মচাৰীক যে তেওঁলোকে স্মাৰ্ট মিটাৰসমূহ খুলি অনাৰ ব্যৱস্থা কৰক নহ'লে ৰাইজে খুলি আনিব সেইবাবে আজি স্মাৰ্ট মিটাৰসমূহ ৰাইজে খুলি আনিছে স্বতঃস্ফূৰ্তভাৱে আচলতে স্মাৰ্ট মিটাৰৰ যি বিল বৃদ্ধি হৈছে স্মাৰ্ট মিটাৰৰ বিল তেওঁলোকে প্ৰদান কৰিব নোৱাৰি তেওঁলোকে জুৰুলা হৈ পেলাই আচলতে আজি স্মাৰ্ট মিটাৰসমূহ আজি এই কাৰ্যালয়টোত জমা দি দিছেহি আহি পেলাই যিসকল মহিলাক লক্ষ্য কৰি বিজেপি দলে ৰাজনীতি কৰি আহিছে সেইসকল মহিলাই এনেদৰে চৰকাৰৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা বিষয়টোৱে বুজাই দিছে মূল্য বৃদ্ধিয়ে বাৰুকৈ দহিছে জনতা স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ ধন লুটি চৰকাৰে টনকিয়াল কৰিছে ৰাজভঁৰাল এই অভিযোগ উত্থাপন কৰি নুমলীগড়ৰ মৰঙীৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কেইবাটাও সংগঠন আৰু ৰাইজে প্ৰতিবাদ কৰে স্মাৰ্ট মিটাৰ বুজা আমাৰ ৰাইজৰ ওপৰত জাপি দিছে স্মাৰ্ট মিটাৰে সকলো ৰাইজক উঙা কৰিছে এনেকৈ জনসাধাৰণৰ লগত এনেকুৱা হেতালি খেলা কেতিয়াও নচলিব যি স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ পেলাই আমি প্ৰতিবাদ কৰি আহিছোঁ প্ৰতিবাদ চলি থাকিব অসম চৰকাৰে APDCLৰ লগত লগ লাগি কেইটামান বহিৰাগত কোম্পানী আদানী আৰু কেইটামান বৃহৎ গুজৰাটী কোম্পানীৰ লগত লগ লাগি স্মাৰ্ট মিটাৰৰ নামত যি আমাৰ ইয়াত ডকাইতি ৰাজ আৰম্ভ কৰিছে এই ডকাইতি ৰাজৰ বিৰুদ্ধে আজি আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ চৰকাৰৰ নীতিয়ে যে জনতাক টেটুচেপা দিছে সেই কথা অনুধাৱন কৰি বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি চৰকাৰক স্মাৰ্ট মিটাৰক স্মাৰ্ট ডকাইত আখ্যা দি AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে চোকা সমালোচনা কৰে চৰকাৰক আচলতে স্মাৰ্ট মিটাৰ নহয় এটা স্মাৰ্ট ডকাইত মুখ্যমন্ত্ৰীয়ে যিহেতু চৰকাৰ চলাব পৰা নাই প্ৰতি মাহে মাহে ঋণ লয় হাজাৰ কোটি টকা বহু শ কোটি টকা এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি পেট্ৰল ডিজেল গেছ বা দৰৱৰ দাম বঢ়াই তেওঁলোকে ক্ষান্ত থকা নাই এতিয়া বিদ্যুতৰ মাচুল লাহে লাহে বঢ়াই আছিল স্মাৰ্ট মিটাৰ নিদিয়াৰ আগতো তেওঁলোকে 3 গুণমান বঢ়াইছিল তাৰ পাছত প্ৰতি ইউনিটত তাৰপিছত এতিয়া তেওঁলোকে স্মাৰ্ট মিটাৰ যোগেদি তেওঁলোকে পুনৰ ডকাইতি কৰি সাধাৰণ জনতাৰ তেজ হুহি তেওঁলোকে চৰকাৰ চলাব কৈছে এইটো কোনো কাৰণতে গ্ৰহণীয় নহয় ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম